ভাবে মই এনেকৈ শুই বহি থাকিলেই নহ'ব, ভাৰেজা পুত্ৰ ঘৰক মই সুখত ৰাখিবই লাগিব, ভাৰেজা পুত্ৰ ঘৰক মই সুখত ৰাখিবই লাগিব। গতিকে মই এটা কাম কৰোঁ, এই খৰি কটা কামটো বাদ দি মই অন্য এটা কামৰ যোগাৰ কৰোঁ। এই খৰি কটা কামটোত মোৰ বহুত কষ্ট হয়, আনফালে পইচাও কমকৈ উপাৰ্জন হয়। গতিকে মই গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ গাখীৰ তুলি লৈ চহৰত নি মই বিক্ৰী কৰোঁ। এনেকৈ মই বহুত ধন উপাৰ্জন কৰিব পাৰিম, এনেকৈ মই বহু ধন উপাৰ্জন কৰিব পাৰিম। কৈ আহিমতে ৰঘুপতি ভাবি পেলা ঘোড়া গাড়ী এখন চাও, এই ঘোড়া গাড়ী এখন চাও। তোমালোকৰ গাখীৰ আছে? কেই লিটাৰ মান হ'ব? 12 লিটাৰ। ৰবাচোন ৰবা, পইচা কিমান দিব লাগিব? অলপ বেছি হ'ব নেকি? দিবই লাগিব। হ'ব দিয়া, যি হয় হ'ব। অহাকালি ৰাতিপুৱাই তোমালোকৰ গাখীৰখিনি মই লৈ যাম। আমাৰ ভেকলা দাদা গাখীৰ আছে? কেই লিটাৰ মান হ'ব? 15। হ'ব দিয়া, অহাকালি ৰাতিপুৱাই তোমালোকৰ গাখীৰখিনি মই লৈ যাম। ৰবাচোন ৰবা, পিছত পইচা কিমানকৈ দিব লাগিব হে? 60 টকাই দিব লাগিব। হ'ব দিয়া, যি লোৱা ল'বা। মুঠতে অহাকালি ৰাতিপুৱাই তোমালোকৰ গাখীৰখিনি মই লৈ যাম। এনেকৈ ৰঘুপতি ভাবি পেলা ঘোড়া গাড়ী এখন তেওঁ, ঘোড়া গাড়ী এখন তেওঁ। আরে তার পিছত রঘুপতিয়ে কি করিলে? এই ঘোড়া গাড়ি গাছের বেশি হলো শহর শহরে ঘুরে রঘুপতি